জিঅ'টেগ নোহোৱা দুখীয়া পৰিয়ালৰ বাবে সুখবৰ PMAY ঘৰৰ বাবে আজি কৰক আবেদন বন্ধুসকল আজি আপোনালোকৰ বাবে লৈ আহিছে এটা অতি সুখবৰ যিবোৰ পৰিয়ালৰ নাম 2018 চনৰ জিঅ'টেগৰ পৰা বাদ পৰিছিল তেওঁলোকে অতি সোনকালে ঘৰ পাবলৈ সক্ষম হ'ব ইতিমধ্যে হৈ যোৱা বিশেষ গাঁও সভাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বাদ পৰা পৰিয়াললৈ লৈ আহিছে সুখবৰ বিগত দিনত আপোনালোকৰ বহুতে প্ৰশ্ন কৰিছিল যে যিসকলে জিঅ'টেগৰ পৰা বাদ পৰিছিল তেওঁলোকে ঘৰ নেপাব নেকি বহুতে আকৌ এবাৰ জিঅ'টেগৰ দাবী জনাইছিল হয় এতিয়া পঞ্চায়তে জিঅ'টেগৰ পৰা বাদ পৰা পৰিয়ালসমূহৰ তথ্য সংগ্ৰহ কৰা আৰম্ভ কৰিছে ইয়াৰ বাবে আপোনালোকে পঞ্চায়তত আবেদন জনাব লাগিব আবেদন কৰাৰ বাবে এখন স্যাম্পল আবেদন ফৰ্ম ভিডিঅ'ৰ কাষত দিম আবেদনখন ফিল আপ কেনেকৈ কৰিব বন্ধুসকল এয়া আপোনালোকৰ সন্মুখত মই ফৰ্মখন ওপেন কৰি লৈছো ফৰ্মখনত এছক লিখা আছে প্ৰতি মাননীয় সভাপতি সচিব মহোদয় ইয়াত আপোনাৰ গাঁও পঞ্চায়তৰ নাম লিখিব আপোনাৰ গাঁও পঞ্চায়ত যদি জৰাবাৰী হয় জৰাবাৰী লিখিব বা বেলেগ হলে যি আপোনাৰ গাঁও পঞ্চায়তৰ নাম লিখিব ইয়াৰ পিছত আপোনাৰ ঠাইখনৰ নাম লিখিব মই ইয়াত মৰিয়নি লিখিছো ইয়াৰ পিছত জিলাখন লিখিব জিলা মই গোলাঘাট দিছো আপোনাৰ যি জিলা হয় সেইখন লিখিব ইয়াৰ পিছত ইয়াত তাৰিখত ইয়াত যিটো আবেদনৰ তাৰিখটো লিখিব ইয়াৰ পিছত আবেদনকাৰীৰ নাম যিজনে ঘৰ পাবলৈ আবেদন কৰিছে যিজনে ঘৰ পাবলৈ আবেদন কৰিব তেওঁৰ নাম লিখিব ইয়াত সম্পূৰ্ণ নাম লিখিব আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড মতে লিখিব ইয়াৰ পিছত আবেদনকাৰী যদি পুৰুষ হয় তেনেহলে পিতাৰ নাম লিখিব আৰু যদি আবেদনকাৰী মহিলা হয় তেনেহলে স্বামীৰ নাম লিখিব ইয়াৰ পিছত আপোনাৰ বৰ্তমান ভোটাৰ তালিকাত আপোনাৰ ঘৰ নম্বৰ যেটো আছে এইটো লিখিব ইয়াৰ পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰ দিব ইয়াৰ পিছত আপোনাৰ পঞ্চায়ত হিচাপত আপোনাৰ যেটো ওয়াৰ্ড আছে ওয়াৰ্ড নম্বৰ দিব আৰু ইয়াত পৰিয়ালৰ মুঠ সদস্য সংখ্যা দিব ইয়াৰ পিছত বিষয় দিয়া আছে গাঁও সভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তালিকাত মোৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন এইখিনি এনেকৈ এৰি দিব ইয়াৰ পিছত যিখিনি লিখা আছে এইখিনি একে থাকিবলৈ দিব মই এইখিনি পঢ়ি শুনাই দিছো সন্মানপূৰ্বক বিনীত নিবেদন যে মই উপৰোক্ত ঠিকনা দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল হওঁ সদ্যঘোষিত PMAY তালিকাত মোৰ নাম অথবা মোৰ পৰিয়ালৰ কোনো সদস্য বা সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই মই পূৰ্বৰ ইন্দিৰা আৱাস যোজনাৰ অধীনত উপকৃত হ'ব পৰা নাই বৰ্তমান মই বাহ বেতেৰে সজা কেঁচা ঘৰত বসবাস কৰি আছো সেয়েহে মোৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনালো পৰিয়ালৰ সবিশেষ তলত উল্লেখ কৰা হ'ল ইয়াত এতিয়া ক্ৰমিক নম্বৰ দিয়া আছে 1 নম্বৰত এজন সদস্যৰ নাম লিখিব গাঁও কোনখন লিখিব তেওঁ মতা নে মাইকী লিখিব বয়সটো লিখিব পিতা নাম লিখিব ইজত মাতাৰ নাম লিখিব আৰু কোটালীৰ সংখ্যা এই ঘৰটোত কেইটা কোটালী আছে এইটো ইয়াত লিখিব আৰু ঘৰৰ প্ৰকাৰ বেৰৰ বিৱৰণ চালৰ বিৱৰণ বেৰ কেনেকুৱা আছে কি দি বনোৱা আছে তৰজাৰ বেৰ নে বাহ বেতেৰে বনাই লিপিটো আছে লিখিব চালৰ বিৱৰণ চালৰ বিৱৰণ ইয়াত দিব আৰু ইয়াত SEC 2011 ডাটা পুৰা খণ্ড নম্বৰ আৰু ঘৰ নম্বৰ SEC আমি জানো যে 2011 চনত সোশিও ইকোনমিক কাষ্ট সেন্সাস হৈছিল সেই সেন্সাস মতে আপোনাৰ ঘৰ নম্বৰ আৰু খণ্ড নম্বৰ লিখিব ইয়াৰ পিছত 2 নম্বৰ সদস্যৰ নাম লিখিব গাঁও লিখিব তেওঁ মতা নে মাইকী লিখিব বয়সটো লিখিব পিতাৰ নাম লিখিব মাতাৰ নাম লিখিব আকৌ এবাৰ ঘৰৰ প্ৰকাৰ ইয়াত লিখিব নালাগে একো কাৰণ যেহেতু সদস্যসকল এটা ঘৰতে আছে গতিকে ইয়াত এইখিনি আগত লিখাটোই হৈ যাব আৰু খণ্ড নম্বৰ ঘৰ নম্বৰ এৰি দিব লিখিব নালাগে এইখিনি এবাৰ লিখিলে হ'ব ইয়াৰ পিছত 3 নম্বৰত আকৌ 3 নম্বৰ সদস্য যদি আছে লিখিব একে হিচাপত নাম লিখিব গাঁও লিখিব লিংগ বয়স পিতা মাতা লিখিব ঘৰৰ প্ৰকাৰ আৰু SC ডাটা লিখিব নালাগে এনেকৈ গোটেই কেইজন যিকেইজন সদস্য আছে গোটেই কেইজনৰ নাম লিখি ইয়াৰ পিছত আবেদনকাৰীৰ চহী দি দিব এতিয়া লগত কি ডকুমেন্ট দিব লগত দিব ভোটাৰ ID আৰু আধাৰ কাৰ্ড যিসকল প্ৰাপ্তবয়স্ক যিসকলৰ ভোটাৰ ID আছে তেওঁলোকে ভোটাৰ ID কাৰ্ড আৰু আধাৰ কাৰ্ড জমা দিব যিসকলৰ এতিয়াও ভোট তালিকাত নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে মাত্ৰ আধাৰ কাৰ্ডখন জমা দিব এতিয়া ধৰক পৰিয়ালৰ যিজনে আবেদন কৰিব তেওঁ নিশ্চয় প্ৰাপ্তবয়স্ক তেওঁ নিশ্চয় ভোটাৰ তালিকাত নাম আছে গতিকে তেওঁ ভোটাৰ ID আছে তেওঁ ভোটাৰ ID আৰু আধাৰ কাৰ্ড দিব আৰু বাকি ধৰক সৰু ল'ৰা ছোৱালী আছে আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ কপি জমা দিব
আপোনালোকে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক এইবাৰ যাতে কোনো উপযুক্ত পৰিয়াল জিঅ' টেগৰ পৰা বাদ নপৰে বা PMAYGৰ পোৱাৰ পৰা বঞ্চিত নহয়। আপোনালোকে শ্বেয়াৰ কৰক। লগতে এটা অনুৰোধ কৰিব খুজিছোঁ, আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰাৰ লগতে MBA আফটাৰ নামৰ পেজখন ফ'ল' কৰি ৰাখিব বা পেজখন লাইক কৰি ৰাখিব। তেতিয়াহ'লে আপোনালোকে আগলৈ মই দিয়া ভিডিঅ'সমূহ চাই থাকিব পাৰিব। সেই লিংকত গৈ ক্লিক কৰিলে আপোনাৰ ফৰ্মখন ডাউনলোড হ'ব। সেই ফৰ্মখন আপোনালোকে নি ফিল আপ কৰি লগতে আগতে পোৱা ডকুমেণ্ট লৈ আজি গাঁও পঞ্চায়তত জমা দিয়ক।